তো বন্ধুসকল হেপী ইণ্ডিপেণ্ডেন্স ডে। আজি বহুদিন পিছত ভিডিঅ' বনাব লৈছোঁ। আমি আজি এফালে গৈ আছোঁ, তো ভিডিঅ'টো চাই থাকক আগলৈ। তো আজি যিহেতু হলিডে হয়, নেশ্যনেল হলিডে, বন্ধ পালোঁ, ভাবিলোঁ আজি ঘৰৰ পৰা অলপ ওলাই যাওঁ, ওলাই গৈ পেলাই কিবা এটা ভিডিঅ' বনাওঁ আজি। মাজত অলপ ব্যস্ততাৰ কাৰণে গেপ হৈ গৈছিলে, বনাব পৰা নাছিলোঁ। তো ভিডিঅ'টো আগলৈকে চাই থাকক। তো গাইজ তাইক লগ পালোঁ, ডিউটিৰ পৰা লৈ এতিয়া আমি গৈ আছোঁ। অলপ চাওক আমাৰ ঢেকীয়াজুলি টাউনটো কেনেকুৱা সজাইছে, তাই দেখাব। তুমি দেখাই দিয়াচোন অকণ বেক কেমেৰা দি। গাইজ চাওক, এইখন আমাৰ ঢেকীয়াজুলি, এইখন বিখেনিয়াৰ হোটেল হয়। ইয়াতে আহি কিনে চাহ পানী খাব পাৰিব। এইটো ধুনীয়াকৈ সজাইছে, ইমান পেচেণ্ট হৈছে বাপৰে। আজি 15 আগষ্টত মানুহকেইটা ইমান বেমাৰ হয়নে? অঁ, পিনাকিদা হয়, ইমান পেচেণ্ট হৈছে বাপৰে। তো বন্ধুসকল, আমি ফাইনেলি আহি পাই গ'লোঁ ঢেকীয়াজুলি চিনেমা হল। নক্ষত্ৰ নামটো গম পাই চাগে। তো এইটোৱে আছিলে ক'ব লগা, ক'ত যাম আজি। তো আমি আজি মুভি চাব আহিছিলোঁ। খুবেই ভাল লগা মুভি এখন লগাইছে, আৱাৰ অপন টু ইমৰান হাছমিৰ কৰি পেলাই আমি আহি গ'লোঁ চিধা চিনেমা হলত। তো টিকেট লৈ পেলাই আমি এতিয়া মানে চিট বিচাৰি আছিলোঁ, বিচাৰি এতিয়া বহিলোঁ। মুভিখন আগৰ পাৰ্টটো ভাল আছিলে, হ'ব পাৰে বেছি কালেকশ্যন কৰিব পৰা নাই, কিন্তু এইবাৰ যোনটো এটা ভাইবছ আহিছে আৱাৰ অপন টু, খুবেই মানে ভাল লগা আৰু মানুহ এক্সাইট হৈ আছে। তো মুভিখন ফাইনেলি ষ্টাৰ্ট হ'ল, ব'লক আৰম্ভ কৰোঁ চাবলৈ। তো মুভিখন ষ্টাৰ্ট হ'ল, চাব পাৰে। ইমৰান হাছমিয়ে এণ্ট্ৰিটো এনেকৈ দিয়ে, ব্লেক ড্ৰেছ, কুৰ্তা পাইজামা পিন্ধে, বুলেট এখন লৈ পেলাই মানে আহি থাকে। তো গৈ পেলাই তাৰ মেমৰিজ নহয়, তাৰ আগৰ যোনটো গাৰ্লফ্ৰেণ্ড, ষ্টাৰ্টিংটো ভাল লাগিছে আৰু হাউচফুল হৈ আছে। আগলৈ চাওক কেনেকুৱা লাগে, চাই থাকক। গাৰ্লফ্ৰেণ্ডজনী নিজে গুলি খাই মৰি গ'ল। সেইটোৱে। তো মানে এইটো পাৰ্ট এনেকৈ মানে ষ্টাৰ্টিং হয়। তো সেই য'ত কবৰ আছিলে আলিয়ে, তাতে তালৈকে যায়, মাজে মাজে ভিজিট কৰে, মানে দেখা দিয়ে গৈ পেলাই মেমৰিজটো মনত পেলাব। বন্ধুসকল, আগৰখিনি চালোঁ, তো এতিয়া ইণ্টাৰভেল দিলে। মুভিখনত মানে কিবা এটা মানে ভাল লাগিছে অনেষ্টলি যদি ক'ব যাওঁ। বাকী পূৰা হাউচফুল হৈ আছে, এটা চিট মানে খালী নাই। গাইজ ইণ্টাৰভেল হৈ গ'ল, আমি বাহিৰলৈ ওলাই আহিলোঁ। কোৱা কেনেকৈ লাগিল সেইলৈকে? মজা লাগিছে। মইতো ফাৰ্ষ্টটো চোৱা আছে, তুমিতো চোৱা নাই, তোমাৰ বা কেনেকুৱা লাগিছে নাজানো। মুভিখনত ইম'শ্যন, ড্ৰামা, তাৰপিছত একশ্যন বহুত বেছি আছে। তো একশ্যন আৰু ইমৰান হাছমি এইটো ইয়াতে মানে কি হয়, কিবা এটা চদমাত থকাৰ নিচিনা হয়। কাৰণ আলিয়া যিহেতু লাষ্ট পাৰ্টত মানে হৈছিলে, মানে গুলি খাই এক্সপায়াৰ কৰিলে, তো সেইটো চদমাতে ইমৰান হাছমি মানে থাকে। তো একশ্যন ঠিক আছে, মানে কমেডি বুলি একো নাই, আৰু বাকী ৰোমাঞ্চো ইমান নাথাকে, ৰোমাঞ্চ নাই ক'ব গ'লে, অনলি ইম'শ্যন এণ্ড একশ্যন, দুটা বস্তু আছে। মুভিখন ধুনীয়াকৈ বনাইছে, মানুহে ভবাতকৈ মানে বেছি মানে সিহঁতে প্ৰেজেণ্ট কৰিছে, সেইটো কাৰণে ভাল লাগিছে। আগৰ পাৰ্টটো যিহেতু মই চোৱা নাই, যোন ভাইবছ যোনটো আহিছে সেইটো হিচাপত মানে ভাবিলোঁ মুভিখন এবাৰ গৈ চাওঁ। তো মোৰ এক্সপেক্টেশ্যনতকৈ মানে বেছি আছে। আৰু চবতকৈ ডাঙৰ কথা এটা, যোনটো আমাৰ এটা মানে ইমোশ্যনেল মুভি বুলি ক'লে কিবা এটা মানে বেয়া চিন থাকিব পাৰে, তো চবতকৈ ডাঙৰ কথা এটাও বেয়া চিন নাই মুভিখনত, মানে ছিংগল বেয়া মানে চিন নাই। তো সেইটো কাৰণে আৰু ভাল লাগিছে। ফেমিলিক লৈ চাব পাৰে, কি কোৱা? তো নৰ্মেলি আমি আগতে মানে ইমৰান হাছমিৰ মুভি আমি ভয়তে মানে ফেমিলিৰ লগত যোৱা নাছিলোঁ, কিন্তু এই মুভিখনত তেনেকুৱা একো নাই। পাৰ্ট টু ওৱানত অলপ ৰোমেঞ্চ আছিলে, কিয়নো তাৰ গাৰ্লফ্ৰেণ্ড জিন্দা আছিলে। সেইটো এৰাই বেলেগ আছিলে, ইমৰান হাছমি এৰা বুলি ক'লে বহুত কিবা কিবি আছিলে, তো এতিয়া সেইটো নাই। আৰু চবতকৈ ডাঙৰ কথা হৈছে মুভিখনত চব বস্তু ধুনীয়াকৈ মেইনটেইন কৰি দিছে, তো এইটো বস্তু ভাল লাগিছে। ইম'শ্যনটো আৰু অলপ বিল্ড কৰিব পাৰিলে হয়,
বাট বেয়া নহয়, চাব পাৰে। তো ওৱানত অলপ ৰোমেঞ্চ আছিলে, কিয়নো তাৰ গাৰ্লফ্ৰেণ্ড জিন্দা আছিলে। সেইটো সেইটো এৰাই বেলেগ আছিলে, ইমৰান হাছমি এৰা বুলি ক'লে বহুত কিবা কিবি আছিলে। তো এতিয়া সেইটো নাই। আৰু চবতকৈ ডাঙৰ কথা হৈছে মুভিখনত চব বস্তু ধুনীয়াকৈ মেইনটেইন কৰিছে। তো এইটো বস্তু ভাল লাগিছে। ইম'শ্যনটো আৰু অলপ ডিপ কৰিব পাৰিলে হয়, বাট বেয়া নহয়, চাব পাৰে। ইয়াতে আৰু এটা মানে পাৰ্ট ভাল লাগিছে, এটা বস্তু ভাল লাগিছে, যোনটো ভিলেইন পাৰ্ট হয়, ভিলেইনৰ যোনটো মানে কেৰেক্টাৰটো বহুতেই ভাল লাগিছে, কিবা এবনৰ্মেল টাইপৰ, কি কৰে কি নকৰে মানে ক'ব নোৱাৰি মানে। দিশা পাটানী চাইলেণ্ট থাকে, তো কিবা ফেমিলি হেৰি থাকে, মানে অলপ ফেমিলি কানেক্টেড থাকে। তাইৰ মানে দাদা যোন আছিলে সেইটো মানে ভিলেইন ৰোলত আছে। তো সেইটো মানে অলপ ক্ৰিটিকেল মানুহটো, মানে স্মাগলিং চাইল্ড মানে ল'ৰা ছোৱালীবিলাক মানে বেলেগত মানে বেলেগ কাণ্ট্ৰিবিলাকত পঠাই দিয়ে। তো তেনেকৈ হেৰিত আছিলে। তো সেই বস্তুটো ভাল পোৱা নাছিলে দিশা পাটানী। তো অভাৰঅল ভাল লাগিছে। তাতে ইয়াতে মেইন কাহিনীটো ষ্টাৰ্ট হয় য'ত মানে ইমৰান হাছমিয়ে আলিয়াৰ কবৰত যায়। তাতে কবৰৰ ওচৰতে মানে সৰু পোৱালি মানে এটা পায়। তো সেই পোৱালিটোক লৈ পেলাই আহি মানে কি কয় এইটো অনাথ আশ্ৰমত ৰাখি দিয়ে। তো অনাথ আশ্ৰমৰ পৰা সেই পোৱালিটো মানে কিডনেপ হৈ যায়। এডপ্ট কৰিব বাহানালৈ আহে, আহি পেলাই সেই পোৱালিটোক মানে ছাপ্লাই দিয়ে বেলেগত। তো এনেকৈ মানে এটা মানে ডাঙৰ মানে তেনেকৈ বিজনেছ চলি থাকে, পোৱালিবিলাক মানে এক্সপৰ্ট কৰা। তো সেইটো ইমৰান হাছমি যেতিয়া গম পায় যে পোৱালিটোক মানে এনেকৈ লৈ গ'ল, তো সি আকৌ সেই আগৰ যোনটো ইম'শ্যন আছে তাৰ ভিতৰত আহি যায়। তো পুৰা মুভিখনত এনেকৈ থাকে, সেই পোৱালিটো কেনেকৈ তাৰপৰা উদ্ধাৰ কৰিব। এই পোৱালিটোত নহয়, একচুৱেলি আৰু 40টা পোৱালি আছিলে, গোটেইকেইটা কেনেকৈ মানে বচাই আনিব পাৰিব সেইটো মানে। সেইটো তাৰ মেইন ৰোল আছিলে এইটোতে, সেই পোৱালিটো কেনেকৈ মানে গৈ পেলাই মানে উদ্ধাৰ কৰিব। তো চাব পাৰে মুভিটো। অভাৰঅল ৰিভিউ মানে যদি দিব বিচাৰোঁ, কোনোবা যদি চাব যায় ফাৰ্ষ্ট 1টো চাই কিনে পিছত 2টো চাব যাব, তেতিয়াহ'লে মানে ভালকৈ বুজি পাব মুভিটো ভাল লাগিব। ভাবোঁ এনেও যদি এনেকৈ নহয় যে 1, 2 চাব নাচালে এইটো চাব নোৱাৰিম, সেইটো এটা ইম'শ্যন আছিলে। তো ইয়াত এটা নতুন মানে কেৰেক্টাৰ ষ্টাৰ্ট হৈ যায়। মই চোৱা নাই, তো আকৌ চাই ল'ম মোবাইলতে। তো বাকী মোৰ ফালৰ পৰা ৰিভিউ যোনটো মোৰ ফালৰ পৰা এইটো কিমান, মই 5ৰ পৰা 4 ৰেটিং দিম। মানে বেয়া লগা নাই, ভাল লাগিছে। তোমাৰ কেনেকুৱা ৰিভিউ কিমান ষ্টাৰ? মইতো আগতো চাইছোঁ, এইটোও চাইছোঁ, তো মোৰ মানে বুজি কাৰণে ভাল হৈছে, মোৰ ভাল লাগিছে। মোৰ 5ৰ পৰা 4। অ'কে ডান। তো কালেকশ্যনো ভাল কৰিছে ইমৰান হাছমি। অভাৰঅল যোনটো ইমৰান হাছমিৰ কেৰিয়াৰত ফাৰ্ষ্ট মানে কামবেক, মানে এনেকুৱা মানে ষ্ট্ৰং কামবেক কৰিছে। ভাল কালেকশ্যন হৈছে, 20 CR ওপৰত গৈছে। তো নেক্সট ছেটাৰডে ইণ্ডিপেণ্ডেন্স দিনা আৰু ভাল কৰিছে, তো 30+ কৰিছে। তো অভাৰঅল মানে বহুতে মানে ডাঙৰ কামবেক কৰিছে ইমৰান হাছমি। তো হোপ চাব, ভাল লাগিব। মেইনলি যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যায় তো আৰু ভাল লাগিব। আৰু বেয়া চিন একো নাই, সেইটো মোৰ ফালৰ পৰা মানে মই যি দেখিলোঁ। চবৰ এটা বেয়া মানে চবৰ এটা মাইণ্ডছেট থাকিব পাৰে, ইমৰান হাছমি মুভিত বেয়া চিন অহাটো মানে এইটো মানে পচিবল হ'ব পাৰে, কিন্তু এইটো মুভিত নাই, জিৰো মানে বেড চিন। তো চলো এইখিনি আছিলে। নেক্সট চাওঁ বেলেগ মুভি আহিলে আকৌ ৰিভিউ দিম। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কৈ দিয়া অলপ। বেছি ভাল লাগে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ঠিক আছে, চলো বাই। নেক্সট ভিডিঅ'ত লগ পাম।